ক্ৰিয়েটৰ ষ্ট'ৰ ফাণ্ডৰ জৰিয়তে কেনেকৈ ইনকাম কৰিব চাওক মোৰ দুটা মোক পে'মেণ্ট কৰিছে এটা ৰঞ্জনা বেগম বাইদেউ আৰু এটা বিজু দৈমাৰী মই একচেপ্ট কৰিছোঁ দুটাই এতিয়া মই ইয়াত ভিডিঅ' আপলোড কৰাৰ লগে লগে মই পে'মেণ্টটো পাই যাম $5 মোক পে'মেণ্ট কৰিছে 4.99 মই একচেপ্ট কৰিছোঁ এতিয়া এই যে ক্ৰিয়েটৰ ষ্ট'ৰ ফাণ্ডে মোক যে এপ্লাই কৰিছে মোক যে ৰিকুৱেষ্ট পঠাইছে ভিডিঅ'ৰ কাৰণে এতিয়া মই বাইদেউক মই ভিডিঅ'টো দিয়াৰ লগে লগে মোৰ $5 মোৰ সোমাই যাব মোৰ একাউণ্টত আৰু এইটো কেনেকৈ সোমায় আৰু কি বস্তু বহুতেই নাজানে ক্ৰিয়েটৰ ষ্ট'ৰ ফাণ্ড মানে কি এতিয়া মই আপোনাক কৈছোঁ এইটো মোৰ প্ৰফাইল ভালদৰে চাই লওক এইটো মোৰ অপূৰ্বনাথ প্ৰফাইল হয় না ক্ৰিয়েটৰ ষ্ট'ৰ ফাণ্ড মানে কি বহুতে নাজানে চাওক মই বেক কৰিম এই যে ইয়াত যাম আপোনালোকে মোক যে ৰিকুৱেষ্ট পঠায় মোৰ আৰু এটা প্ৰফাইল আছে এই অপূৰ্বনাথ এই যে ক্ৰিয়েটৰ ষ্ট'ৰ ফাণ্ড দেখা পাইছে ইয়াত ৰিকুৱেষ্ট যদি আপোনালোকে পঠায় মোক এইটো ক্ৰিয়েটৰ ষ্ট'ৰ ফাণ্ড দেখা পাইছে ইয়াতে চাওক এইটো চাওক ফৰ ইমান ডলাৰ দি আপুনি মোক ৰিকুৱেষ্ট পঠাব লাগিছে ষ্টাৰ ৰিকুৱেষ্ট $500 আপোনাৰ কাট খাব বুজিছে এইটো চেনেল যদি আপোনালোকে মোক ৰিকুৱেষ্ট পঠায় ষ্টাৰ ৰিকুৱেষ্ট $500 পে'মেণ্ট কৰিব লাগিব আপোনাক তেতিয়া মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাই দিম কেনেকুৱা ভিডিঅ' মই যিবিলাক ইনফৰ্মেটিভ ভিডিঅ' বনাওঁ এইটো ভিডিঅ' বনাই দিম আপলোড কৰিম তোমাক তাতে আপলোড কৰি দিম এতিয়া মই কেনেকৈ আপলোড কৰি দিম তোমাক এতিয়া তুমি ক'বা যে দাদা মোক কি ভিডিঅ' বনাই দিবা যদি তুমি কোৱা দাদা মই আপুনি মোৰ কাৰণে এটা কি ভিডিঅ' নিদিয়ক মোৰ চেনেলটো নামটো লৈ কিনে এটা মানে প্ৰমোট ভিডিঅ' বনাই দিয়ক তেতিয়া মই প্ৰমোট ভিডিঅ' এটা বনাই দিম যেনে কৰি ইহঁতৰ মই কিছুমান ভিডিঅ' মোক খুজিছে মই ইহঁতৰ কাৰণে ভিডিঅ' এটা বনাই দি আছোঁ মানে টেকনিকেল মই যিবিলাক ভিডিঅ' বনাওঁ যদি আপোনালোকে যদি বিচাৰে মোক ইয়াতে আপুনি ৰিকুৱেষ্ট পঠাব কেনেকৈ ৰিকুৱেষ্ট পঠাব এই দেখাই দিলোঁ আপোনাক মই এনেকৈ মানে $500 পে'মেণ্ট কৰিব লাগিব আপোনাক 500 rupees পে'মেণ্ট কৰি মই ইমান $5 মই পাই যাম কিন্তু টেক্স কাটিহে পাম মই কিন্তু $5 দিলে $5 নাপাওঁ টেক্স কাটিব ফেচবুকে টেক্স কাটিব বাকীখিনিহে মই পাম 3.6 নহ'লে 70 rupees পাম মানে মই 370 টকামানহে পাম মই বাকীখিনি ফেচবুকে টেক্স কাটে এতিয়া কেনেকৈ মই বাইদেউৰ কাৰণে এটা ভিডিঅ' বনাইছোঁ এতিয়া মই কেনেকৈ বাইদেউক পঠাম এই বস্তুটো আপোনাক মই ভালদৰে দেখাই দিছোঁ এতিয়া চাওক বুজি পালে আপুনি মোক ৰিকুৱেষ্টটো এনেকৈ পঠাব বুজি পালে যদি লাগে আপোনাক এতিয়া মই বেক কৰিম এতিয়া মোক এই চাওক মোক যে ৰিকুৱেষ্ট পঠাইছে এইটো চেনেলত চাওক এই যে প্ৰফেশ্যনেল ডেছবৰ্ড মোক ৰিকুৱেষ্ট পঠাইছে বাইদেউ ক্ৰিয়েটৰ দুটা ৰিকুৱেষ্ট এই যে টু এক্টিভ ৰিকুৱেষ্ট এই চাওক টু এক্টিভ ইয়াত মই যাম যোৱাৰ পিছত চাওক এই যে এই দুটা চাওক ইয়াতে কমপ্লিট মই আগতে মোক বহুতকেইটা মোক ৰিকুৱেষ্ট ডেইলি মুমেণ্ট গেব্ৰিয়েল ডিডু এই যে অজয় বুলুমণি মঞ্জু বড়ো দেৱ পাপল এইবিলাক মোক পঠাইছে মানে এতিয়া মোক এই যে একচেপ্ট কৰিছে এই দুটা মানে বৰ্তমান আৰু এই দুটা মোক পঠাইছে এই দুজনে মই কি কৰিম এতিয়া কেনেকৈ মই যে ভিডিঅ'টো বনাইছোঁ মই ভিডিঅ'খিনি ইয়াত বনোৱা হৈছে এই ভিডিঅ'টো মই এতিয়া কেনেকৈ পঠাম এইটো বাইদেউ মোৰ কাৰণে ভিডিঅ' বনাইছোঁ চাওক এইটো ভিডিঅ' আৰু চাওক মই যে ভিডিঅ'টো বনাইছোঁ যে এইটো ভিডিঅ' মই কেনেকৈ বনাইছোঁ জানে এইটো ভিডিঅ' মই মানে এনেকৈ লম্বা কৰি বনাইছোঁ এনেকৈ মানে এনেকৈ ইউটিউব নহয় এনেকৈ দিলে একচেপ্ট নহ'ব এনেকৈ লম্বা আপুনি বনাব লাগিব যদি আপোনালোকৰ যদি আহে ৰিকুৱেষ্ট আপুনি এনেকৈ লম্বা বনাওক আৰু বেছি নহয় ভিডিঅ'টো খুব বেছি 2 মিনিট 3 মিনিটৰ ভিডিঅ' বনাব বেছি লম্বা ভিডিঅ' হ'লে মানে চেণ্ড নহ'ব ঠিক আছে আৰু এনেকৈ কৰি বনাব এতিয়া মই আপোনাক চাইছোঁ এই বাইদেউক মই পঠাম ভিডিঅ'টো কেনেকৈ পঠাম এই চাওক এইটো ভালকৈ বুজি লোৱা এতিয়া বাইদেউ মোক যে ৰিকুৱেষ্ট পঠাইছে এইটো চেনেলে মোক ৰিকুৱেষ্ট পঠাইছে 191K এতিয়া মই ইয়াত মই পাৰ্চনেল ডেছবৰ্ডত যাম এই যে ৰিকুৱেষ্ট পঠাইছে চাওক ৰিভিউ ইয়ৰ ষ্ট'ৰ ফ্ৰণ্ট ৰিকুৱেষ্ট এইটো দেখা পাইছে ইয়াত ক্লিক কৰি মোক দুজনে ৰিকুৱেষ্ট পঠাইছে এতিয়া মই এজনক দিম মানে অলপ পিছত এই দাদাকক মই দিম মানে এই দাদা মোক আজি পঠাইছে 16 তাৰিখ এই যে 16 তাৰিখ লাষ্ট ডেট এই যে 16 তাৰিখ লাষ্ট ডেট আৰু এইটো 12 তাৰিখ লাষ্ট ডেট আজি হ'ল 10 তাৰিখ 11 12 2 দিন আছে সময় এতিয়া এই যে ভিডিঅ' কৰা মই চিলেক্ট কৰিম এইটো ভিডিঅ' মই বনাইছোঁ এইটো ভিডিঅ' ইয়াত মই ক্লিক কৰিম চাওক ক্লিক কৰাৰ লগত এনেকুৱা ল'ব এই যে নেক্সট কৰিম নেক্সট চাইডো নেক্সট আপুনি যদি পঠায় আপুনি নেক্সট কৰিব এনেকৈ চাওক চাই লওক এইটো নেক্সট কৰিলোঁ তলত নেক্সট কৰাৰ লগে লগে চাওক মই ভিডিঅ'টো স্কিপ নকৰিব চাই থাকক কাৰণ আপোনালোকৰ যেতিয়া আপোনাক মানুহে এনেকৈ পঠাব ৰিকুৱেষ্ট এই যে যাক গৈ আছে হৈছে এইবিলাক চাওক তেতিয়া আপুনিও মানে এনেকৈ পঠাব লাগে কেনেকৈ পঠাব লাগে মই আপোনাক দেখাই দিছোঁ এই চাওক হৈছে মই নেক্সট কৰাৰ পাছত কি হৈছে আৰু মই কি কৰিম এইখিনি আপুনি স্কিপ নকৰিব বহুত জৰুৰী ভিডিঅ' যিসকলে ক্ৰিয়েটৰ ষ্ট'ৰ ফাণ্ডৰ দ্বাৰা ইনকাম যদি আপোনাৰ আহে ৰিকুৱেষ্ট আপুনি কেনেকৈ ভিডিঅ' বনাব এই যে মই কৈ দিলোঁ ভিডিঅ'টো আপুনি কেনেকৈ বনাব আপুনি লম্বাকৈ এনেকৈ বনাব এনেকৈ বনাই 2 মিনিট বা 3 মিনিটৰ বনাব বেছি দীঘলীয়া নবনাব নহ'লে মানে কি হ'ব চেণ্ড নহ'ব নিলে এতিয়া চাওক এইটো গৈ আছে অকণমান টাইম চাবা ল'ব অকণমান চাবা আৰু মোৰ ভিডিঅ' স্কিপ নকৰিবা হা স্কিপ কৰিলে কি হ'ব তোমালোকে মানে পিছত গম নাপাব যে কেনেকৈ মানে ভিডিঅ'টো যায় এইটো চাওক টাইমিং লৈ আছে কিন্তু ইয়াত কিন্তু দেখা যিহেতু মই 3 মিনিটৰ ভিডিঅ' বনাইছোঁ আপোনালোকে পাৰিলে 3 মিনিটৰ নবনাব লাগে 2 মিনিটৰ বনাই দিয়ক 1.5 মিনিটৰ বনাই দিয়ক দেখক এইটো চাওক গৈ আছে এইটো চাওক এই চকাটো ঘূৰি আছে আৰু গৈ আছে এইটো সেইকাৰণে স্কিপ নকৰিবা আৰু চাওক মই কিমান পে'মেণ্ট পাইছোঁ এই ক্ৰিয়েটৰ ষ্ট'ৰ ফাণ্ড আৰু ক্ৰিয়েটৰ ষ্ট'ৰ ফাণ্ড যিদিনাখনে মোৰ আহিছিল এতিয়া কোৱা ক্ৰিয়েটৰ ষ্ট'ৰ ফাণ্ড মানে কি কণ্টেণ্ট মনিটাইজেশ্যন যেনেকৈ ক্ৰিয়েটৰ ষ্ট'ৰ ফাণ্ড মানে সেই এনেকুৱা
এইটো মানে কণ্টেণ্ট মই আমি ৰিল ভিডিঅ'ৰ পৰা আৰ্নিং কৰিব পাৰি কিন্তু ইয়াতো মই ভিডিঅ'ৰ পৰা আৰ্নিং কৰিম কেনেকৈ আৰ্নিং কৰিম এই যে মই যে ভিডিঅ'টো বনাই কিনে বাইদেউক যে মই দিম এইটো ভিডিঅ'ৰ পৰা মই $5 ইনকাম কৰিম $5 নহয় কিন্তু টেক্স কাটিহে কিছু পইচা পাম মানে 500 টকা আপুনি মোক পে'মেণ্ট কৰিব লাগিব তেতিয়া আপোনাৰ যদি ল'ৰাৰ বা ছোৱালীৰ যদি বাৰ্থডে হয় চাপ'জ আপোনাৰ ল'ৰা বা ছোৱালীৰ বাৰ্থডে আছে তেতিয়া মই কি কৰিম আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাই দিম 2 মিনিটত 3 মিনিটত যে আপুনি ক'ব পাৰে যে মোৰ ল'ৰাৰ বা ছোৱালীৰ বাৰ্থডে আছে মই মোৰ ল'ৰাৰ নাম লৈ কিনে আপুনি এটা ভিডিঅ' এটা বনাই দিয়ক তেতিয়া মই আপোনাৰ নামৰ এটা মই ভিডিঅ' এটা বনাই দিম ঠিক আছে এতিয়া মই এইটো চাওক অকণমান টাইম ল'ব কিন্তু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব শেষলৈ চাব কাৰণ কিয় এইটো কিহৰ কাৰণে জানে মই কিয় বনাইছোঁ দীঘলীয়াকৈ ভিডিঅ'টো চাওক এই টাইমিংখিনি আপোনাক জানিব লাগিব এইখিনি একদম শেষ নহ'লে কিন্তু নহ'ব এই যে গ্ৰীণ টিক মানে হৈছে এইখিনি বাকী আছে এতিয়া চাওক এই গৈ আছে চাই থাকা দেখা পাইছে গৈ আছে দেখা পাইছা এইবিলাক গৈ আছে দেখা পাইছা এইটো পূৰা সম্পূৰ্ণ হ'ব সম্পূৰ্ণ হোৱাৰ পিছত কি আহিব সেইখিনিও চাবা স্কিপ নকৰিবা কাৰণ কিয় আপোনালোকে চাওক ইয়াতে আৰু ছিষ্টেম আছে $5 ৰাখিব পাৰে $10 ৰাখিব পাৰে $50 ৰাখিব যেতিয়া আপোনাৰ চেনেলটো ডাঙৰ হ'ব আপুনি বেছিকৈও পে'মেণ্ট কৰিব পাৰে মানে বেছিকৈও ৰাখিব পাৰে আপুনি বুজি পালে এইটো আপোনাৰ ওপৰত আপোনাৰ চেনেলটো যিমান ডাঙৰ হ'ব যদি আপোনাৰ সৰু আপুনি কমো ৰাখিব পাৰে মই যেনেকৈ $500 মই ৰেট ৰাখিছোঁ এতিয়া আপুনি কিমান টকা ৰেট ৰাখি আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব আৰু ৰেটটো কেনেকৈ ৰাখে মই ভিডিঅ' বনোৱা আছে আৰু যদি নতুন ভিডিঅ' লাগে মই আৰু আপডেট কৰি ভিডিঅ' মই বনাই দিম আপোনালোকৰ কাৰণে এতিয়া কিন্তু গৈ আছে চা এইটো গৈ আছে এইটো চাওক গৈ আছে এইটো পূৰা সম্পূৰ্ণ হ'ব লাগিব ভিডিঅ'টো স্কিপ নকৰিবা আৰু মই এইটো একেবাৰে কাট কুট নকৰিম মানে কিয় কাট নকৰিম আপোনালোকক শিকোৱাৰ কাৰণে মোৰ ভিডিঅ'বিলাক এনেকুৱা দীঘল হয় মানে দেখা পাইছে এইটো গৈ আছে দেখা পাইছে নহ'লে আপোনালোকে ভাবিব যে এইটো নাযায় নেকি কি হ'ল মানে 3 মিনিটৰ ভিডিঅ' যদি মই বনাই দিছোঁ 3 মিনিট 3.5 মিনিট মই বনাই দিছোঁ সেইকাৰণে এইটো দীঘলীয়া হ'ল যদি আপোনালোকে এইটো 2 মিনিটত দিয়ে বা 1 মিনিটত দিয়ে তাহলে ইমান টাইম হৈয়ে গ'ল হয় সেইকাৰণে আপোনালোকে বেছি দীঘলীয়া নকৰিব 1 মিনিট 2 মিনিট 1.5 মিনিট এনেকৈ দিব এতিয়া মই যে 3 মিনিটৰ ওপৰত দিছোঁ সেইকাৰণে মই টাইমিংটো মানে লৈ আছে এইটো চাওক শেষ হ'ব ৱেইট কৰা এই যে শেষ হ'ব অলপ বাকী আছে চাওক ৱেইট কৰা আৰু শিকিবলগীয়া বস্তু আপোনালোকে ক্ৰিয়েটৰ ষ্ট্ৰীমৰ দ্বাৰা কেনেকৈ ইনকাম কৰিব এই এনেকৈ মই ইনকাম কৰোঁ চাওক এই যে গ'ল মই এনেকৈ ইনকাম কৰোঁ মই ক্ৰিয়েটৰ ষ্ট্ৰীমৰ পৰা মাহত মোটামুটি ভালেখিনি টকা ইনকাম কৰোঁ আপুনি যদি ইনকাম কৰিব বিচাৰিছে এইটো ভিডিঅ' আপোনালোকৰ কাৰণে স্কিপ নকৰিবা এই মই এতিয়া বাইদেউক যে পঠাই দি আছোঁ এই এনেকৈ মই পঠাই দি আছোঁ এতিয়া আপোনালোকে ভাবিব পাৰে ইমান কৈ আছে কি কৈ আছে বুজি পোৱা নাই কিন্তু ভালদৰে শিকক লাভ হ'ব আপোনালোকৰ লাভ মই কিয় এইবিলাক দেখাই দিওঁ জানে আপোনালোকৰ লাভৰ কাৰণে যাতে আপোনালোকে কেতিয়াও এইবিলাক নাজানা যাতে নহয় জানিব লাগে আপোনাক চাওক এইটো জেগাত হৈ গ'ল এই জেগা হৈ গ'ল এই ছাবমিট কৰিম এইটো হৈ গ'ল এইটো ছাবমিট কৰিলোঁ না ছাবমিট কৰাৰ পাছত এইটো হৈ গ'ল মোৰ ফিনিছ কিন্তু এই চাওক অলপ ৱেইট কৰিবা বেক নকৰিবা এই ছাবমিট হৈ গ'ল চাওক এটা এই যে ভিউ চাওক এটা হৈ গ'ল মোৰ এইটো মোৰ হৈ গ'ল ঠিক আছে এইটো মোৰ হৈ গ'ল চাওক এইটো মোৰ চাওক এতিয়া চাওক মই দেখাই দিছোঁ এটা মোৰ হৈ গ'ল এইটো মোৰ কমপ্লিট আছে নে কমপ্লিট চাওক সেইটো গ'ল দেখা পালে এতিয়া মই এইটো দিম সেইটো হৈ গ'ল টেনশ্যন সেইটো $1 মোৰ ইয়াত জমা হ'ব সেইটো $1 মোৰ ইয়াত জমা হ'ব বুজি পালে মই যেনেকৈ কৰি পঠালোঁ আপুনিও এনেকৈ কৰি পঠাব তেতিয়া আপোনাৰ কোনো ধৰণৰ প্ৰব্লেম নহ'ব ঠিক আছে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখি থৈ দিব